নমস্কাৰ শিক্ষাগুৰু ছাৰ-বাইদেউসকল মাৰ্চ মাহৰ দৰমহা সম্পৰ্কে এটা বিশেষ আপডেট দিব বিচাৰিছোঁ অৰ্থাৎ পিন আছাম দিছপুৰ পালৰ পৰা এটা বিশেষ WT মেছেজ প্ৰকাশ পাইছে আজি ডেটটো অৰ্থাৎ 2 এপ্ৰিল 2024 এই WT মেছেজ মতে প্ৰতিখন জিলাৰ অল ট্ৰেজাৰী অফিচাৰ সকললৈ এই বিশেষ মেছেজটো পঠোৱা হৈছে অৰ্থাৎ 2 এপ্ৰিল আজিৰ পৰা প্ৰতিখন জিলাৰ DDO সকলে তেওঁলোকৰ যি কৰ্মচাৰীসকল আছে কৰ্মচাৰীসকলৰ মজুৰি আৰু পেনশনাৰসকলৰ বিলসমূহ অৰ্থাৎ মাৰ্চ মাহৰ বিলসমূহ 2 তাৰিখৰ পৰা বাজেট কন্ট্ৰোলিং অফিচাৰৰ পৰা প্ৰয়োজনীয় বাজেট এলটমেন্ট পোৱাৰ পাছত কৰ্মচাৰীসকলৰ দৰমহা আৰু যি পেনশনাৰসকল আছে এই পেনশনাৰসকলৰ বিলসমূহ ৰেডি কৰিব পাৰিব আৰু 5 এপ্ৰিলৰ পৰা ট্ৰেজাৰী অফিচলৈ জমা দিব পাৰিব আৰু সেই বিলসমূহ বা কৰ্মচাৰীসকলৰ স্যালাৰি আৰু পেনশনাৰসকলৰ বিলসমূহ ট্ৰেজাৰী অফিচাৰ সকলে 8 এপ্ৰিলৰ পৰা পাস কৰি অৰ্থাৎ মুকুলাই দিব পাৰিব অৰ্থাৎ ইয়াতে কথা হ'ল যে 2 এপ্ৰিলৰ পৰা প্ৰতিখন জিলাৰ DDO সকলে বিলসমূহ প্ৰিপেয়াৰ কৰিব পাৰিব প্ৰিপেয়াৰ কৰি 5 এপ্ৰিলতে ট্ৰেজাৰী অফিচাৰলৈ প্ৰেৰণ কৰিব আৰু ট্ৰেজাৰী অফিচাৰ প্ৰেৰণ কৰাৰ পাছত ট্ৰেজাৰী অফিচাৰ সকলে 8 এপ্ৰিলৰ পৰা বিলসমূহ তথা এই দৰমহা আৰু পেনশন বিলসমূহ মুকুলাই দিব পাৰিব তো ছাৰ-বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালো আপোনালোকে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ-বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে